শাহুমা ঢুকুৱাৰ 5 মাহ হৈ গৈছিল আৰু এতিয়া মোৰ শহুৰ দেউতা সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰিছিল। তেওঁ এতিয়া বহুত দুখত থাকিবলৈ লৈছিল আৰু এতিয়া তেওঁৰ কোনো কামতেই মন লগা নাছিল। কেইদিনমান পিছতে মই মন কৰিছিলোঁ যে তেওঁ মোক বহুত অদ্ভুত চাৱনিৰে চাই থাকিবলৈ ধৰিছে। এতিয়া মই তেওঁৰ এই ব্যৱহাৰৰ পৰা একেবাৰে চিন্তিত হৈ পৰিছিলোঁ। তাৰপিছত এদিন মই ভাবিলোঁ, যদি মই শহুৰক সুখী কৰি দিওঁ তেনেহ'লে ঘৰৰ কথা ঘৰতে থাকিব আৰু কোনেও গম নাপাব। আৰু সেইকাৰণে এদিন মই তেওঁৰ লগত, মোৰ নাম কৰিশ্মা, মোৰ বয়স এতিয়া 25 বছৰ আৰু মই এগৰাকী সম্পূৰ্ণৰূপে বিবাহিতা মহিলা আছিলোঁ। মোৰ স্বামীৰ নামটো আছিল অৰুণ আৰু তেওঁ এটা প্ৰাইভেট কোম্পানীত কাম কৰে। আমাৰ বিয়া প্ৰায় 3 বছৰ হৈ গৈছিল, কিন্তু এতিয়ালৈকে আমাৰ কোনো সন্তান হোৱা নাছিল। আমাৰ পৰিয়ালত মই, মোৰ স্বামী আৰু মোৰ শহু শাহুৰ আছিল। আমি এতিয়া সকলোৱে নিজৰ নিজৰ জীৱনত সুখী আছিলোঁ আৰু সকলোৱে একেলগে হাঁহি ধেমালিৰ মাজতে জীৱনবিলাক পাৰ কৰি আছিলোঁ। কিন্তু হঠাতে আমাৰ সুখত কাৰোবাৰ যেন বেয়া নজৰ লাগি গ'ল। আচলতে মোৰ শাহুমাৰ এটা দুৰ্ঘটনাত মৃত্যু হৈ গৈছিল, যাৰ ফলত এতিয়া গোটেই ঘৰখনতে শোকৰ ছাঁ পৰি গৈছিল। শাহুমাৰ মৃত্যুৰ পিছত আমি এতিয়া সকলোৱে ভিতৰি ভাগি পৰিছিলোঁ। আমাৰ ওপৰত যেন শোকৰ পাহাৰহে খহি পৰিছিল। শাহুমাৰ মৃত্যুৰ পিছত মোৰ শহুৰ দেউতা বহুতেই দুখত থাকিবলৈ ধৰিছিল। মই যেতিয়া শহুৰ দেউতাক দেখিছিলোঁ তেতিয়া তেওঁ সদায় শাহুমাৰ কথা মনত কৰি কান্দি আছিল। এতিয়া মই আৰু মোৰ স্বামীয়ে শহুৰক এনেকুৱা অৱস্থাত দেখি বহুত দুখী হৈ পৰিছিলোঁ। আমি এয়াই ভাবিছিলোঁ যে যদি শাহুমা জীয়াই থাকিলেহেঁতেন তেনেহ'লে আজি দেউতাৰ এইটো অৱস্থা নহ'লহেঁতেন। মই আৰু অৰুণে তেওঁক এতিয়া বহুত বুজালোঁ যে আপুনি এনেকুৱা নকৰিব। আপুনি এই ঘৰখনৰ ডাঙৰ মানুহ, যদি আপুনি এই ভাগি পৰে তেনেহ'লে আমাৰ কি হ'ব? আমি বুজোৱাৰ কিছু সময়লৈকে তেওঁ ঠিকেই থাকে, কিন্তু যেতিয়া অকলশৰে থাকে তাৰ পাছত তেওঁ আকৌ আগৰ দৰে হৈ পৰে। এনেকৈ 6 মাহ পাৰ হৈ গ'ল, কিন্তু শহুৰে নিজৰ পত্নীক পাহৰাটো বহুতেই কঠিন যেন লাগিছিল। তাৰপিছত কিছুদিনৰ কাৰণে আমি শহুৰ দেউতাক মোৰ গুৱাহাটীত থকা ননদৰ ঘৰলৈ পঠিয়াই দিলোঁ। এতিয়া এনেকৈ প্ৰায় তেওঁ গুৱাহাটীত 2 মাহমান থাকিলে, কিন্তু তেওঁ যেতিয়া উভতি আহিল তেতিয়াও আমি তেওঁৰ গাত কোনো পৰিৱৰ্তন দেখা নাপালোঁ। এতিয়া মই তেওঁৰ পৰিৱৰ্তনত একো দেখা নাছিলোঁ যদিও মই তেওঁৰ ব্যৱহাৰত এটা অদ্ভুত কথা মন কৰিছিলোঁ। তেওঁ এতিয়া প্ৰায় মোৰ শৰীৰটোলৈ ঘূৰি ঘূৰি চাই আছিল। তেওঁ কেতিয়াবা কেতিয়াবা মোক স্পৰ্শ কৰিবলৈও চেষ্টা কৰিছিল। এতিয়া মোৰ তেওঁৰ এনেকুৱা আচৰণবিলাক দেখি বৰ আচহুৱা যেন অনুভৱ হৈছিল, কাৰণ তেওঁ ইয়াৰ আগতে তেনেকুৱা কেতিয়াও কৰা নাছিল। মোৰ মনটোৱে কৈছিল যে মই মোৰ স্বামীক ফোন কৰি সকলো কথা কৈ দিওঁ, কিন্তু তাৰপিছত মই ভাবিলোঁ যে যদি মোৰ স্বামীয়ে মোৰ কথাত বিশ্বাস নকৰে তেতিয়াহ'লে মই কি কৰিম? মই ভাবিলোঁ যে এয়া মোৰ ভ্ৰমো হ'ব পাৰে। কিন্তু এদিনতো এনেকৈ সীমা পাৰ হৈ গ'ল। এদিন শহুৰ দেউতাই মোৰ লগত এনেকুৱা কৰিলে, যাৰ ফলত মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। মোৰ বিশ্বাসেই হোৱা নাছিল যে তেওঁ এনেকুৱাও কিবা এটা কৰিবলৈ পাৰিব। মই যেতিয়া বাথৰুমলৈ গৈ আছিলোঁ তেতিয়া বাথৰুমত আগতেই শহুৰ দেউতা সোমাই আছিল। তেতিয়া মই অলপ দেৰিৰ কাৰণে বাহিৰতে থিয় হৈ থাকিলোঁ। মই ভাবিছিলোঁ যে তেওঁ অলপ সময়ৰ পিছতে চাগে বাহিৰলৈ ওলাই আহিব, সেইকাৰণে মই তাতেই থিয় হৈ থাকিলোঁ। কিন্তু এয়া কি, ভিতৰৰ পৰাতো এতিয়া অদ্ভুত অদ্ভুত কিছুমান শব্দ আহিবলৈ ধৰিছিল। মই এতিয়া ভাবি আছিলোঁ যে শহুৰ দেউতা ইমান দেৰি বাথৰুমৰ ভিতৰত কি কৰি আছে। মই তেওঁক মাতিবলৈ চেষ্টা কৰিলোঁ, কিন্তু হয়তো তেওঁ শুনাই নাছিল। তাৰপিছত যেতিয়া মোৰ এনেকুৱা লাগিলে যে তেওঁ যিকোনো মুহূৰ্ততে বাহিৰলৈ আহিবলৈ পাৰে, তেতিয়া মই মোৰ কোঠালৈ আহি গ'লোঁ। প্ৰথমতেতো মোৰ মনলৈ এই কথাটো আহিলে যে এই গোটেই কথাবিলাক স্বামীক কৈ দিওঁ, কিন্তু তাৰপিছতো মোৰ মনলৈ এই কথাটোৱেই আহিল যে যদি তেওঁ মোৰ কথাত বিশ্বাসেই নকৰে তেতিয়াহ'লে মোৰেই বদনাম হ'ব। এইটো কথা ভাবি আজি গোটেই নিশা মই জাগি থাকিলোঁ। এতিয়া মোৰ টোপনিয়েই নাহিল। মই ভিতৰি ভিতৰি বহুত চিন্তিত হৈ পৰিছিলোঁ, কাৰণ ইমান দিনৰ পৰা যিবিলাক হৈ আছে সেয়া বৰ অদ্ভুত আছিল। ৰাতি মোৰ স্বামীয়ে মোক তেওঁৰ লগত সময় কটাবলৈ কৈছিল। মই ক'লোঁ যে আজি মোৰ একেবাৰে মুড নাই, আৰু এনেকৈ কৈ মই তেওঁৰ ফালে পিঠি দি শুই গ'লোঁ। এনেকৈ এতিয়া গোটেই নিশাটো মোৰ টোপনি নাহিল, আৰু পিছদিনা মোৰ স্বামীয়ে চহৰৰ বাহিৰলৈ কিবা এটা কামৰ বাবে যাবলগীয়া হ'ল। তেওঁ এতিয়া 5 দিনৰ বাবে এখন মিটিঙৰ বাবে যাবলগীয়া হ'ল। মই তেওঁৰ বেগত কিছুমান সা সামগ্ৰী ভৰাই দিলোঁ আৰু তেওঁৰ টিফিনো ৰেডি কৰি দিছিলোঁ। অলপ পিছতে মোৰ স্বামীয়ে কামৰ বাবে ওলাই গ'ল। এতিয়া ঘৰখনত মই আৰু শহুৰ দেউতা অকলে আছিলোঁ। এতিয়া মোৰ বুকু ভয়তে কঁপিবলৈ ধৰিছিল।
এতিয়া মোৰ এটা এটা মুহূৰ্ত যেন এবছৰ যেন লাগিবলৈ ধৰিছিল। মই গোটেই দিনটো ঘৰৰ কাম কৰিলোঁ আৰু সকলো কাম শেষ কৰি নিজৰ কোঠালৈ আহি গৈছিলোঁ। যোৱা নিশা মোৰ টোপনি অহা নাছিল, সেইবাবে এতিয়া মোক টোপনিয়ে একেবাৰে আগুৰি ধৰিছিল। টোপনিতে এতিয়া মোৰ চকুজুৰিনো কেতিয়া বন্ধ হৈ গ'ল মই গমেই নাপালোঁ। সময় এতিয়া আবেলি 4 বাজিবলৈ ধৰিছিল। মই গমেই নাপালোঁ কেতিয়া মোৰ চকু লাগি গ'ল আৰু মই গভীৰ টোপনিত শুই গ'লোঁ। এনেইতো মই শাৰীয়ে পিন্ধিছিলোঁ, কিন্তু কেইদিনমানৰ পৰা বেছি গৰম হোৱাৰ কাৰণে মই চুৰিজাৰেই পিন্ধিছিলোঁ। সেইবাবে মোৰ গোটেই শৰীৰটো ঘামতে তিতি আছিল আৰু মই মোৰ কোঠাত ফেনৰ তলত বাগৰি আছিলোঁ। প্ৰায় 1 ঘণ্টামানৰ মূৰত মই অনুভৱ কৰিলোঁ যে কোনোবাই মোৰ গাত বৰ অদ্ভুত ধৰণে হাত ফুৰাই আছে। প্ৰথমতে মোৰ এনেকুৱা লাগিছিল যেন মই সপোন দেখি আছোঁ আৰু সপোনতে মই মোৰ স্বামীৰ লগত এইবিলাক কাম কৰি আছোঁ। কিন্তু তাৰ পিছতে মই একেবাৰে থতমত খাই উঠিলোঁ আৰু মোৰ কাপোৰবিলাক ঠিক কৰিবলৈ ধৰিলোঁ। মই দেখিলোঁ যে মোৰ শহুৰ দেউতা মোৰ কাষতে বহি আছিল। মই তেওঁক দেখি একেবাৰে চক খাই উঠিলোঁ। মই তেওঁক সুধিলোঁ, কি হ'ল দেউতা, আপোনাৰ কিবা কাম আছিল নেকি? তেতিয়া শহুৰ দেউতাই ক'লে যে বোৱাৰী, মোৰ চাহ খাবলৈ মন গৈছে। মই তোমাক বহুতবাৰ মাত লগালোঁ, হয়তো তুমি শুনা নাছিলা। সেইকাৰণে মই নিজেই তোমাৰ কোঠালৈ গুচি আহিলোঁ। আহি মই দেখিলোঁ যে তুমি আৰামেৰে শুই আছা। তেতিয়া মই ভাবিলোঁ যে শুই থকা বোৱাৰীকনো কিয় মই আমনি কৰোঁ। মই এতিয়া নিজেই চাহ বনাই ল'ম। আৰু তেনেতে তুমি সাৰ পাই গ'লা। এই শব্দকেইটাৰে শহুৰে তেওঁৰ কথাৰ প্ৰমাণ দিলে আৰু মই জাপ মাৰি বিচনাৰ পৰা নামিলোঁ। এতিয়া মোৰ বুকুৰখন জোৰ জোৰকৈ কঁপি উঠিছিল আৰু মই লগে লগে মোৰ উৰুণাখন মূৰত লৈ ল'লোঁ। মই এতিয়া ক'লোঁ যে দেউতা, আপুনি আপোনাৰ কোঠালৈ যাওক, মই তালৈ চাহ লৈ আহি আছোঁ। মই এনেকৈ কোৱাৰ পিছত তেওঁৰ এতিয়া অন্তৰখন ভাঙি গৈছিল। তাৰপিছত তেওঁ নিজৰ কোঠালৈ বুলি গুচি গ'ল। প্ৰায় 15 মিনিটৰ পিছত মই তেওঁৰ কোঠালৈ একাপ চাহ লৈ গ'লোঁ। এতিয়া মই তেওঁৰ কোঠালৈ গৈ দেখিলোঁ যে শহুৰ দেউতাই কান্দি আছিল। মই সুধিলোঁ, কি হ'ল দেউতা, আপুনি যে কান্দি আছে? কিবা সমস্যা হৈছে নেকি আপোনাৰ? যদি আপোনাৰ গা ভাল নহয় তেনেহ'লে মই ডাক্তৰক ফোন কৰি দিওঁ। তেতিয়া তেওঁ ক'লে যে নাই বোৱাৰী, তেনেকুৱা একো হোৱা নাই। মাত্ৰ আজি তোমাৰ শাহুমালৈ মোৰ বহুত মনত পৰি আছে। আজি মই তেওঁৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ। যেতিয়াৰ পৰা তেওঁ গুচি গ'ল তেতিয়াৰ পৰা মই বুজিবলৈ পৰা নাই যে মই কাৰ আগত মোৰ মনৰ কথাবিলাক ক'বলৈ পাৰিম। বোৱাৰী, ময়ো এজন মানুহ আৰু মোৰো কিছুমান ইচ্ছা থাকে। মোৰো মন যায় মোৰ অন্তৰৰ কথা কাৰোবাৰ আগত ক'বলৈ। এতিয়াতো মই সৰু ছোৱালী নাছিলোঁ যে মই তেওঁৰ ইংগিতবিলাক বুজি নাপাম। মই এতিয়া তেওঁৰ সম্পূৰ্ণ কথাবিলাক বুজি পাই গৈছিলোঁ যে তেওঁ আচলতে কি ক'বলৈ বিচাৰি আছে। তাৰ পিছতো মই তেওঁৰ ওচৰলৈ গৈ ক'লোঁ যে দেউতা, আপুনি একেবাৰে চিন্তা নকৰিব, সকলো ঠিক হৈ যাব। আৰু যদি আপোনাৰ কিবা কথা ক'বলৈ থাকে তেনেহ'লে আপুনি মোৰ আগত ক'বলৈ পাৰিব। মই এতিয়া এনেকৈ কথাষাৰ কৈছিলোঁহে তেওঁ মোক সাবটি ধৰি কান্দিবলৈ ধৰিলে। এতিয়া কথাটো সম্পূৰ্ণ মোৰ আচহুৱা যেন লাগি গৈছিল আৰু মোৰ মনত নানা ধৰণৰ প্ৰশ্ন আহিবলৈ ধৰিলে। তাৰ পিছতো কিন্তু এতিয়া তেওঁৰ ওপৰত মোৰ অলপ দয়া ভাৱ জাগিছিল আৰু শহুৰৰ ইমান বয়সো নাছিল যে আমি তেওঁক আকৌ বিয়া পাতি দিবলৈ পাৰিম। যদিহে আমি তেওঁক আকৌ বিয়া পাতি দিওঁ তেনেহ'লে আমি কাৰোৰে আগত মুখ উলিয়াবলৈ নোৱাৰিম। তাতকৈ এইটোৱেই ভাল হ'ব যে ঘৰতে এই সমস্যাৰ সমাধান উলিওৱা যাওক। এবাৰ মই ভাবিছিলোঁ যদি মই শহুৰক সুখী কৰি দিওঁ তেনেহ'লে কোনেও গম নাপাব আৰু ঘৰৰ কথা ঘৰতে থাকি যাব। মই এতিয়া মোৰ অন্তৰখন সম্পূৰ্ণৰূপে কঠিন কৰি তেওঁৰ মনৰ ধাৰণা মনতে স্বীকাৰ কৰি লৈছিলোঁ। তাৰপিছত মই তেওঁক গা ধুবলৈ ক'লোঁ আৰু তেওঁৰ কাপোৰ উলিয়াই তেওঁক দিলোঁ। অলপ সময়ৰ পিছতে তেওঁ গা ধুই আহিলে। তেওঁ গেঞ্জি এটা পিন্ধি আৰু তলত টাৱেল এখন মেৰিয়াই ভিতৰলৈ সোমাই আহিছিল। তেওঁ এতিয়া মোক দেখি অলপ মিচিকি আহিছিল আৰু ময়ো তেওঁৰ এই আচৰণৰ পৰা লাহেকৈ মিচিকি আহিছিলোঁ। তাৰপিছত পিছদিনা যেতিয়া মই তেওঁক ৰাতিপুৱা চাহ দিবলৈ তেওঁৰ কোঠালৈ গ'লোঁ তেতিয়া মোৰ ভাৱ হ'ল যে তেওঁ হয়তো টাৱেলখন মেৰিয়াই শুই গৈছিল। মই এতিয়া লাহেকৈ দৰজাখন ঠেলিলোঁ। তেতিয়া দৰজাখন আগতেই খোলা আছিল আৰু শহুৰে গেঞ্জি পিন্ধিহে শুই আছিল। এতিয়া তেওঁৰ এই আচৰণটো দেখি মোৰ বহুত খং উঠিলে, কিন্তু মই তেওঁক একো নক'লোঁ আৰু চাহ দি আকৌ পাকঘৰলৈ আহি গ'লোঁ। এনেকৈ প্ৰায় 1 ঘণ্টাৰ পিছত তেওঁ পাকঘৰলৈ আহিলে আৰু ক'লে যে বোৱাৰী, অলপ তেল গৰম কৰি মোৰ কোঠালৈ আহা, মোৰ মূৰটো আৰু গাটো অলপ মালিচ কৰি দিয়াহি। এতিয়া মই তেওঁৰ উদ্দেশ্যটো যে বেয়া এইটো কথা মই অনুমান কৰিবলৈ পাৰিছিলোঁ। অলপ সময়ৰ পিছতে মই বাতি এটা তেল গৰম কৰি তেওঁৰ কোঠালৈ লৈ গ'লোঁ আৰু তেওঁক ক'লোঁ যে দেউতা, এয়া তেল লওক আৰু আপুনি নিজেই লগাই লওক, আজি মোৰ বহুত কাম আছে। তেতিয়া তেওঁ ক'লে যে বোৱাৰী, মূৰততো মই লগাই ল'ম,
কিন্তু পিঠিলৈ মোৰ হাতখন নাযায়, সেইবাবেহে তোমাক মই লগাই দিবলৈ কৈছোঁ। সেইকাৰণে পিঠিৰ মালিচ তুমিয়েই কৰি দিয়া। এনেকৈ কৈ তেওঁ নিজৰ বিচনাত পেট পেলাই বাগৰি দিলে। মোৰ আজি ৰাতিপুৱাৰ পৰা তেওঁৰ ওপৰত বহুত খং উঠি আছিল, কিন্তু তাৰ পিছতো মই তেওঁৰ পিঠি মালিচ কৰিবলৈ ধৰিলোঁ। এনেকৈ প্ৰায় 10 মিনিটৰ পিছত তেওঁ বাগৰ সলাই ক'লে যে, বোৱাৰী, তোমাৰ হাতখনচোন এতিয়া লেতেৰা হ'লেই, সেয়েহে অলপ পেটৰো তুমি মালিচ কৰি দিয়া। মই এতিয়া নিবিচাৰিলেও তেওঁৰ সকলো কথা মানি গৈ আছিলোঁ, আৰু এতিয়া মোৰ দুয়োখন হাতেৰে তেওঁক মালিচ কৰিবলৈ ধৰিলোঁ। এতিয়া মই তেওঁক মালিচ কৰি থাকোঁতে ভাবি আছিলোঁ যে, যদি শাহুমা জীয়াই থকাহেঁতেন তেনেহ'লে আজি মই এইবিলাক কৰিবলগীয়া নহ'লহেঁতেন। মোৰ এই 5 দিনতে অৰুণ অবিহনে অৱস্থাটো একেবাৰে বেয়া হৈ গৈছিল। তেনেহ'লে শহুৰে শাহুমা অবিহনে কেনেকৈ থাকে? এতিয়া মই সেইটো চিন্তাত ইমানেই ডুবি গৈছিলোঁ যে সকলো তাতেই এৰি মই এতিয়া মোৰ কোঠালৈ দৌৰি আহিছিলোঁ। অলপ সময়ৰ পিছতে শহুৰ দেউতাও মোৰ কোঠালৈ আহিলে আৰু ক'লে যে, কি হ'ল বোৱাৰী, তুমি সকলো এৰি এনেকৈ কিয় গুচি আহিলা? বোৱাৰী, কি তোমাৰ অৰুণলৈ মনত পৰিছে নেকি? এতিয়া তোমাৰ তাৰ অবিহনে একেবাৰে মন বহা নাই নেকি বোৱাৰী? তেনেহ'লে তুমি মোক কোৱা, তোমাৰ কি সমস্যা? তোমাৰ যি বস্তুৰে অভাৱ হৈছে সেয়া মই লগে লগে পূৰণ কৰি দিম। মই তোমাক মোৰ কন্যা বুলিয়েই ভাবোঁ, আৰু মই তোমাক মোৰ ছোৱালীৰ দৰেই মৰম কৰোঁ। মই এতিয়া এইটো কেতিয়াও নিবিচাৰোঁ যে তুমি কোনো ফালৰ পৰা দুখত থকাটো। যিমান যি হ'লেও তুমিয়েইতো এতিয়া মোৰ মৰমৰ কন্যা। এনেকৈ কোৱাৰ লগে লগে এতিয়া মই তেওঁৰ ভৰিত পৰিলোঁ। মই ক'লোঁ, দেউতা, মই আপোনাক বহুত ভুল বুজি আছিলোঁ, মোক আপুনি ক্ষমা কৰি দিয়ক। কিন্তু এতিয়া মই সম্পূৰ্ণৰূপে বুজি পাই গৈছোঁ যে অৰুণ যোৱা এতিয়া মাত্ৰ 5 দিন হৈছেহে। এতিয়াও মই তেওঁৰ অবিহনে থাকিব পৰা নাই, আৰু আপুনি শাহুমা অবিহনে যে কেনেকৈ জীয়াই আছে। যদি মই আপোনাৰ মনত কিবা আঘাত কৰিছোঁ তেনেহ'লে আপুনি মোক ক্ষমা কৰি দিয়ক। এতিয়াৰ পৰা মই আপোনাৰ সকলো ফালৰ পৰাই চোৱা চিতা কৰিম, আৰু আপোনাৰ জীয়ৰী হৈ সদায় জীয়াই থাকিম। মই ইমান দিনৰ পৰা এয়াই ভাবি আছিলোঁ যে আপুনি মোৰ ওপৰত বেয়া চকু ৰাখিছে, আৰু সেইকাৰণে মই সদায় আপোনাৰ পৰা দূৰে দূৰে থাকিবলৈ বিচাৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।